নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যিসকল শিক্ষক কৰ্মচাৰী মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী এক্সাম চেণ্টাৰত কৰ্মৰত বা এক্সাম চেণ্টাৰৰ লগত এছ'চিয়েটেড হৈ থকা ফিডাৰ স্কুলত কৰ্মৰত যোনবিলাক ফিডাৰ স্কুলৰ পাঠদান এক্সাম ৰিলেটেড কামৰ কাৰণে বন্ধ হৈ পৰিব, তেনেধৰণৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ যে তেওঁলোকক পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত বিদ্যালয় পৰিদৰ্শক অৰ্থাৎ ইনস্পেক্টৰ অফ স্কুল, যাক আমি শ্বৰ্টলি IS বুলি কওঁ, তেওঁলোক ISৰ অধীনত বিদ্যালয়ত পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত থাকিব লাগিব আৰু ISৰ ফালৰ পৰা কৰিব দিয়া কিছু বিশেষ কৰ্ম একাডেমিক ৰিলেটেড তেওঁলোকে সম্পাদন কৰিব লাগিব। এই ক্ষেত্ৰত নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে। মই নিৰ্দেশনাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এইখনেই হ'ল সেই আদেশ পত্ৰটি যোনটো 10 ফেব্ৰুৱাৰী 2024 তাৰিখে প্ৰকাশ পাইছে আৰু আদেশ পত্ৰটি দিয়া হৈছে নাৰায়ণ কোঁৱৰ IAS, ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা, আৰু পত্ৰটিত ইমিডিয়েট এফেক্টত ইমপ্লিমেণ্ট হ'ব, কাম ইনটু ফ'ৰ্চ হ'ব, আজিৰ পৰাই বলৱৎ হ'ব বুলি উল্লেখ কৰিছে। আৰু পত্ৰটিত আপোনালোকে যদি চাই তেতিয়াহ'লে উল্লেখ কৰিছে যে আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ প্ৰিপেৰেশ্যনৰ বাবে টিচাৰ্ছ আৰু নন টিচিং ষ্টাফ, সেইসকল টিচাৰ আৰু নন টিচিং ষ্টাফ যিসকলক এক্সাম চেণ্টাৰত কোনো স্পেচিফিক স্কুলৰ এক্সাম চেণ্টাৰত কোনো ধৰণৰ এক্সাম ডিউটি দিয়া হোৱা নাই, তেওঁলোকক ইনস্পেক্টৰ অফ স্কুলছৰ অধীনত দিয়া হৈছে আৰু তেওঁলোকক ইনস্পেক্টৰ অফ স্কুলছক ৰিপৰ্ট কৰিবলৈ জনোৱা হৈছে আৰু এইসকল শিক্ষকক ইনস্পেক্টৰ অফ স্কুলছে বিভিন্ন ধৰণৰ একাডেমিক ৰিলেটেড কামত নিয়োজিত কৰিব পাৰিব আৰু তাৰ কিছুমান এক্সাম্পল দি দিছে। যেনে ধৰণৰ ধৰি লওক তেওঁলোকক ৰিমিডিয়েল টিচিং, নিদানমূলক পাঠদানৰ কাৰণে লগাব পাৰিব, ষ্টুডেণ্টক মনিটৰ কৰিবৰ কাৰণে লগাব, মেণ্টৰিং কৰিবৰ কাৰণে লগাব পাৰিব, ওচৰে পাজৰে থকা এলিমেণ্টেৰী আৰু ছেকেণ্ডেৰী স্কুলক এছিষ্ট কৰিবৰ কাৰণে তেওঁলোকক দায়িত্ব দিব পাৰিব, একাডেমিকেলি এছিষ্ট কৰিবৰ কাৰণে, আৰু একাডেমিক এছেছমেণ্ট তেওঁলোকক কৰিব দিব পাৰে বা শিক্ষা হেতু আৰু ইউডাছৰ যি আপডেশ্যন চলি আছে তাৰ কাম কমপ্লিট কৰিবৰ কাৰণে তেওঁলোকক নিয়োজিত কৰিব পাৰে বা এডুকেশ্যন অফিচত যি কাম পেণ্ডিং আছে ইনস্পেক্টৰ অফ স্কুলছৰ এডুকেশ্যন অফিচত, সেইবিলাককো হেণ্ডেল কৰিবৰ কাৰণে তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব পাৰে আৰু এইসমূহ কামত তেওঁলোকে দায়িত্ব কিদৰে পালন কৰিছে তাৰ ডকুমেণ্টেশ্যন ইনস্পেক্টৰ অফ স্কুলছে কৰিব আৰু লগতে তেওঁলোকৰ এটেণ্ডেঞ্চৰ মনিটৰিঙো ইনস্পেক্টৰ অফ স্কুলছে কৰিব। ইয়াৰ লগত আৰু এটা কথা উল্লেখ কৰিছে যে সেইবিলাক এটাচ্ড ফিডাৰ স্কুলৰ কথা কৈছে, এছ'চিয়েটেড ফিডাৰ স্কুল যিবিলাক এক্সাম চেণ্টাৰৰ লগত এছ'চিয়েট হৈ আছে, তাত যদি এক্সাম ডিউটি নথকা শিক্ষক আছে আৰু সেই বিদ্যালয়খন এছ'চিয়েটেড হৈ থকাৰ কাৰণে ফিডাৰ স্কুল হিচাপে তাত এক্সাম ৰিলেটেড কামৰ কাৰণে পাঠদান বন্ধ হৈ আছে, তেতিয়াহ'লে সেই শিক্ষকসকলো এই আদেশৰ অধীনত পৰিব বুলি উল্লেখ কৰিছে। গতিকে এইসকল শিক্ষক ISৰ আণ্ডাৰত এই পৰীক্ষা চলি থকা সময়খিনি কাম কৰিব লাগিব আৰু পৰীক্ষা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সেই বিদ্যালয়খনত শেষ হোৱাৰ লগে লগে সকলো শিক্ষক কৰ্মচাৰী যিসকলক ISৰ আণ্ডাৰত দিয়া হৈছিল তেওঁলোকে ৰেছপেক্টিভ হেডলৈ উভতি আহিব আৰু এই আদেশটি ইমিডিয়েট এফেক্টত বলৱৎ কৰা হৈছে। গতিকে এক কথাত ক'বলৈ গ'লে সকলো শিক্ষক কৰ্মচাৰী যিসকল মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীৰ চেণ্টাৰ স্কুলৰ কৰ্মচাৰী হয় আৰু তেওঁলোকক যদি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীৰ কোনো ধৰণৰ ডিউটি এলট কৰা হোৱা নাই, তেওঁলোকে ISৰ আণ্ডাৰত এক্সাম চলি থকা সময়খিনি থাকিব লাগিব আৰু ISে তেওঁলোকক কিছু বিশেষ কাম কৰিব দিব পাৰে, সেই কামখিনি তেওঁলোকে সম্পাদন কৰিব লাগিব আৰু তেওঁলোকৰ এটেণ্ডেঞ্চ মনিটৰিং ISে কৰিব আৰু তেনেধৰণৰ চেণ্টাৰ স্কুলৰ বাদেও চেণ্টাৰ স্কুলৰ লগত এছ'চিয়েটেড হৈ থকা ফিডাৰ স্কুলত যদি এক্সাম ৰিলেটেড কামৰ কাৰণে ক্লাছেছ বন্ধ হৈ আছে, তেতিয়াহ'লে সেই স্কুলৰো যিসকল শিক্ষক কৰ্মচাৰী মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী
ডিউটি এলট কৰা হোৱা নাই তেওঁলোকেও IASৰ আণ্ডাৰত থাকিব লাগিব আৰু মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সমাপ্ত হোৱাৰ লগে লগে তেওঁলোক নিজ নিজ বিদ্যালয়লৈ উভতি আহি নিজৰ কৰ্ম সম্পাদন কৰিব পাৰিব। ধন্যবাদ।